নমস্কাৰ বন্ধুসকল, আজি আমি ৰাজনৈতিক মূল্যবোধৰ বিষয়ে কথা পাতিছোঁ। এতিয়া নিৰ্বাচনৰ বতৰ, চাৰিওফালে ভোট যুদ্ধৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে। শাসক বিৰোধী উভয় পক্ষই বাক যুদ্ধত লিপ্ত হৈছে। কটু মন্তব্য, অশালীন আচৰণ, অভদ্ৰ ব্যৱহাৰ, এটা প্ৰদূষিত সামাজিক পৰিৱেশ। আজিৰ ৰাজনৈতিক ব্যক্তিসকলৰ যেনেধৰণৰ আচৰণ, সেই আচৰণৰ সৈতে আমি আজি তুলনা কৰোঁ। আহকচোন, 50, 60, 70 দশকত সেই সময়ৰ স্বাধীনোত্তৰ কালছোৱাৰ ৰাজনৈতিক ব্যক্তিসকলৰ মূল্যবোধ কেনেকুৱা আছিল আৰু তেওঁলোকে কেনে আদৰ্শৱান আচৰণ কৰিছিল, আৰু আজিৰ ৰাজনৈতিক ব্যক্তিসকলে বস্তুবাদী সমাজ ব্যৱস্থাৰ মাজৰে কেনেধৰণৰ আচৰণ কৰে, এই বিষয়ে আমি এটা পৰ্যালোচনামূলক আলোচনা কৰিব খুজিছোঁ। আমি মাতি আনিছোঁ যোৰহাটৰ বিশিষ্ট শ্ৰমিক নেতা, প্ৰবীণ সাংস্কৃতিক কৰ্মী কমল শৰ্মাদেৱে সেই সময়ৰ ৰাজনৈতিক পৰিৱেশ কেনে আছিল আৰু আজিৰ ৰাজনৈতিক পৰিৱেশ বা মূল্যবোধৰ যি এক পৰিস্থিতি হৈছে তাৰ ওপৰত আলোকপাত কৰিব। এয়া কমল শৰ্মাদেৱ। নমস্কাৰ কমলা। নমস্কাৰ। আপোনালোক সকলোকে, আপোনালোকৰ কৰ্মকৰ্তা সকলোকে প্ৰথমতে মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু মোৰ ওচৰলৈ যে আহিছে এইটো মোৰ পৰম ভাগ্য বুলি ভাবিছোঁ। যদিও মই কোনো ৰাজনৈতিক টিপ্পনীকাৰ নহওঁ, মই সংস্কৃতিৰ লগত ইত্যাদিবিলাকৰ লগতহে জড়িত, তথাপিও ৰাজনৈতিকভাৱে সচেতন। বাৰু কমলা, আপুনি কওকচোন, ৰাজনৈতিক মূল্যবোধ এই বিষয়টোক আপুনি কেনেকে অৱলোকন কৰিব? মূল্যবোধ এই শব্দটোৰ মাজতেই অৰ্থটো নিহিত হৈ আছে। মূল্যৰ যাৰ ধাৰণা আছে, মূল্যৰ প্ৰতি যাৰ বোধ আছে, সেইটোকে মূল্যবোধ বুলি কয়। এতিয়া ৰাজনৈতিক মূল্যবোধ বুলি ক'লে কথাটো অলপ বেলেগ মানে এই কাৰণে যে ৰাজনৈতিক যিবোৰ পুৰুষ, ৰাজনৈতিক যিবোৰ ব্যক্তি, এই সকলোবিলাকে ৰাষ্ট্ৰখনৰ প্ৰতি, সমাজৰ প্ৰতি তেওঁ কেনেকুৱা ধাৰণা, সেইটো এটা ৰাজনৈতিক মূল্যবোধ বুলি ক'ব পাৰি। ৰাজনৈতিক মূল্যবোধ বুলি ক'লে প্ৰথমতে এজন নেতাই ৰাষ্ট্ৰৰ প্ৰতি কৰ্তব্য, তেওঁৰ সততা, তেওঁৰ স্পষ্টবাদিতা, তেওঁৰ ৰাষ্ট্ৰৰ হিতৰ কাৰণে, সমাজৰ হিতৰ কাৰণে কাম কৰাৰ আগ্ৰহ, আৰু এটা সাংস্কৃতিক মন থাকিব। এটা সাংস্কৃতিক যদি মন হ'ব নোৱাৰে, জ্যোতিপ্ৰসাদ আমাক কৈছিল, জ্যোতিপ্ৰসাদে সকলো বস্তুতে সংস্কৃতিৰ কথাই কৈছে। তেওঁ ৰাষ্ট্ৰযন্ত্ৰৰ কথা কওঁতো কেনেকে হ'ব লাগিব, সাংস্কৃতিকপূৰ্ণ মানুহ হ'ব লাগিব, সমাজখন কেনেকে দেখিব, এই মূল্যবোধটোৰ ওপৰতে আমাৰ সেই ৰাজনীতি নেতাবিলাকৰ এই মূল্যবোধৰ ওপৰতে দেশৰ ৰাজনীতি, দেশৰ জনগণৰ অৱস্থা, দেশৰ সমাজ, এই সকলোবিলাক নিৰ্ভৰ কৰে। ৰাজনৈতিক যিবোৰ ব্যক্তি, এই সকলোবিলাকে ৰাষ্ট্ৰখনৰ প্ৰতি, সমাজৰ প্ৰতি তেওঁ কেনেকুৱা ধাৰণা, সেইটো এটা ৰাজনৈতিক মূল্যবোধ বুলি ক'ব পাৰি। ৰাজনৈতিক মূল্যবোধ বুলি ক'লে প্ৰথমতে এজন নেতাই ৰাষ্ট্ৰৰ প্ৰতি কৰ্তব্য, তেওঁৰ সততা, তেওঁৰ স্পষ্টবাদিতা, তেওঁৰ ৰাষ্ট্ৰৰ হিতৰ কাৰণে, সমাজৰ হিতৰ কাৰণে কাম কৰাৰ আগ্ৰহ, আৰু এটা সাংস্কৃতিক মন থাকিব।
এটা সাংস্কৃতিক যদি মন হ'ব নোৱাৰে, জ্যোতিপ্ৰসাদে আমাৰ কৈছিল, জ্যোতিপ্ৰসাদে সকলো বস্তুতে সংস্কৃতিৰ কথাই কৈছে। ৰাষ্ট্ৰযন্ত্ৰৰ কথা কতো কেনেকে হেৰি হ'ব লাগিব, সাংস্কৃতিক পূৰ্ণ মানুহ হ'ব লাগিব, সমাজখন কেনেকে দেখিব, এই মূল্যবোধটোৰ ওপৰতে আমাৰ সেই ৰাজনীতি নেতাবিলাকৰ এই মূল্যবোধৰ ওপৰতে দেশৰ ৰাজনীতি, দেশৰ জনগণৰ অৱস্থা, দেশৰ সমাজ, এই সকলোবিলাক নিৰ্ভৰ কৰে। সঁচাকৈ আপুনি এটা সুন্দৰ সংজ্ঞাই আগবঢ়াইছে। আচ্ছা কমলা, এই ক্ষেত্ৰত আপুনি কওকচোন যে এই যে অৱক্ষয়টো হ'ল ৰাজনৈতিক পৰিৱেশটো বা ৰাজনৈতিক ব্যক্তিসকলৰ, এই অৱক্ষয়টো কেতিয়াৰ পৰা আচলতে সক্ৰিয় ৰূপত আৰম্ভ হয়, তাৰ এটা ব্যাখ্যা আপুনি কওক। গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিছে যে এই মূল্যবোধৰ অৱক্ষয় কেতিয়াৰ পৰা আৰম্ভ হ'ল। মোৰ দৃষ্টিৰে এই গোটেই অৱক্ষয়টো আৰম্ভ হৈছে অসম আন্দোলনৰ পিছত, যিটো অসম গণ পৰিষদ নামৰ এটা ৰাজনৈতিক দল গঠন কৰা হ'ল, সেই অৱস্থাৰ পৰাই কিন্তু যিটো মূল্যবোধৰ ৰাজনীতি, সেই মূল্যবোধৰ ৰাজনীতিটো অৱনমিত হৈছে। আৰু ক্ৰমান্বয়ে আজি এনেকুৱা এটা অৱস্থা পাইছেগে য'ত মূল্যবোধ বুলি কোনো কথাই নথকা হ'ল। যিটো অসম গণ পৰিষদ গঠন হ'ল, সেই অসম গণ পৰিষদৰ ওপৰত কমো অসমীয়া ৰাইজৰ বহুত আস্থা আছিল, কিন্তু সেই ৰাইজে যিবিলাক আশা কৰিছিল তাক একো কৰিব নোৱাৰিলে। কেৱল প্ৰফুল্ল মহন্তৰ দিনত এই LOC কেলেংকাৰী, বেমেজালি, দুৰ্নীতি, এইবিলাকে গোটেইবিলাক আচলতে আৱৰি ধৰিলে। প্ৰতিটো কামৰ মাজত দেখিব, প্ৰতিটো কামৰ মাজত অফিচত যাবলৈ গৈ সেই আকৌ পইচা খোৱাৰ ৰাজনীতিটো আৰম্ভ হ'ল, স্বজন প্ৰীতি আৰম্ভ হৈ গ'ল। এই সকলোবিলাকেই দেখিলোঁ এটা সাংঘাতিক অৱস্থালৈ লৈ গ'ল। আৰু মানুহবিলাকে আগতে কিবা এটা দুৰ্নীতি কৰিবলৈ ভয় কৰিছিল, অলপ হ'লেও শংকা এটা আছিল, কিন্তু যেতিয়া অগপ আহি গ'ল আমাৰ নিজৰ চৰকাৰ বুলি ভাবি লৈ ৰাইজে যেনেকে তেনেকে আৰম্ভ কৰিলে। আৰু সেই অৱক্ষয় যিটো হ'ল তাক ক্ৰমান্বয়ে বাঢ়িহে গ'ল। আজি আৰু তাক আমি ঠিক উন্নত কৰিব নোৱাৰিলোঁ। একজেক্টলি আপুনি ঠিকেই কথা কৈছে। সেই সময়ত এটা মুক্ত পৰিৱেশ এটা সৃষ্টি হ'ল, আৰু এটা ৰাজনৈতিক পথ পৰিৱৰ্তনৰ পিছত অন্য এটা পৰিৱৰ্তন হ'ল। এটা সেই দৃশ্যটো যোগাত্মক নহ'ল। সেই সময়ছোৱাত অসমৰ মানুহে যিটো প্ৰত্যাশা কৰিছিল সেই ধৰণৰ নহ'ল, আৰু ৰাজনৈতিক ব্যক্তিসকলে নিজৰ মুনাফা লাভ কৰাৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰিলে, আৰু তেওঁলোকে নিজৰ প্ৰভুত্ব বিস্তাৰ কৰাত এটা পৰিৱেশ সৃষ্টি কৰিলে। আজি কি নহওক, এটা শুভ ফল অসমবাসীয়ে আশা কৰাৰ দৰে নাপালে। এতিয়া আপুনি আমাক কওকচোন, এই 50, 60, 70 দশকৰ সেই সময়ৰ ৰাজনৈতিক ব্যক্তিসকলৰ বা ৰাজনৈতিক পৰিৱেশৰ মূল্যবোধ কেনেধৰণৰ আছিল, তেনেকুৱা কিছুমান উদাহৰণ আপুনি আমাক আগবঢ়াওকচোন। আজি 50, 60 দশকৰ পঞ্চম বা 60 দশকৰ ৰাজনৈতিক বিদবিলাকৰ কথা, তাৰো কিছু পিছলৈকে তেওঁলোকৰ যিটো মূল্যবোধ আছিল, সেই মূল্যবোধটো এতিয়া বিচাৰিলে আপুনি পাহাৰত কাছৰ কণী বিচৰা নিচিনা। প্ৰথমতে ধৰকচোন গোপীনাথ বৰদলৈৰ কথা। গোপীনাথ বৰদলৈয়ে যেতিয়া গ্ৰুপিঙৰ সময়ত অসমক বংগৰ লগত চামিল কৰি দিছিল, বাংলাদেশৰ লগত তেতিয়া তেওঁতো যুঁজ কৰিছিল, যুঁজ কৰি পেলাই তাক মুক্ত কৰিব পাৰিছিল। মহাত্মা গান্ধীয়েও তেওঁৰ এই উদ্যোগক প্ৰশংসা কৰে। সেই সময়ত অসমীয়া ভাষা ইত্যাদিবিলাকৰ কাৰণে তেখেতে যৎ পৰোনাস্তি চেষ্টা কৰিছে। বিমল প্ৰসাদ চলিহায়ো দেখা যায়, তেওঁ অসমীয়াৰ কাৰণে ভাবিছিল। তেওঁলোকে নিজৰ স্বাৰ্থ, নিজৰ ল'ৰা ছোৱালীক ঠিকা ঠিকৰি দিয়া,
নিজৰ ল'ৰা ছোৱালীৰ কাৰণে চাকৰি তাত APSC পাছ কৰাই দিয়া, এইবিলাক ধাৰণা কৰা নাছিল। আনকি নিজৰ ল'ৰা ছোৱালী সেই সময়ত তেওঁলোক জীয়াই থাকোঁতে কাকো ইলেকশ্যনত উঠিবলৈ উদ্যোগ দিয়া নাছিল, এতিয়া যিটো সৰ্বত্ৰ দেখা যায়। তেনেকুৱা এটা মূল্যবোধত তাৰপিছত ভাৰতৰ প্ৰেক্ষাপটত দেখক, সেই সময়ত জৱাহৰলাল নেহৰু ব্ৰিটিছে এৰি থৈ যোৱা এখন অৰ্থনৈতিকভাৱে উপনিৱেশ চলোৱা এখন দেশত তেওঁ নিশ্চয় অৰ্থনীতি প্ৰয়োগ কৰি এইমছৰ নিচিনা IITৰ নিচিনা অনুষ্ঠানবিলাক কৰিছিল। চোৱা টাপলি মাৰি তেওঁ পুঁজিটো গঠন কৰিবলৈ চেষ্টা কৰিছিল। এই সকলো এই গোটেই ধাৰাটোৰ মাজত এই যে যিটো দশকৰ কথা কোৱা হ'ল, সেই দশক আৰু তাৰ কিছু পিছলৈকে মানুহবিলাকৰ সততা আছিল, দেশৰ প্ৰতি দায়িত্ব আছিল, আৰু তেওঁলোকে সমাজখন দেশখন পুনৰ গঠন কৰিবলৈ চেষ্টা কৰে। তাহানিৰ দিনত ৰাজনৈতিক নেতাসকলৰ যিবোৰ মূল্যবোধ আছিল, আজিৰ ৰাজনৈতিক নেতাসকলৰ মূল্যবোধৰ লগত আকাশ পাতাল পাৰ্থক্য। মই আগতেও কৈছো গোপীনাথ বৰদলৈৰ কথা। এই মাজতে 70 দশক এনেকুৱাতে হ'ব, 70 হেৰিতে হ'ব, গোলাপ বৰবৰাৰ ছ'চিয়েলিষ্ট পাৰ্টি, জনতা পাৰ্টি বুলি যাক কওঁ, 77ত গঠন হৈছিল। সেইসকল মানুহৰ যি আদৰ্শ, সেই আদৰ্শবিলাক আমি এতিয়াও ভাবি আচৰিত। সেই সময়ত কৃষি মন্ত্ৰী হৈছিল গোলাঘাটৰ সোণাৰাম বৰা। তেখেত অসম ক্ষুদ্ৰ চাহ বাগিচাৰ কিন্তু জন্মদাতা আছিল। মই তেখেতক এবাৰ এখন সভালৈ তেখেত আহিছিল, মই লগ পাইছিলোঁ। তেওঁ চৰকাৰে দিয়া এম্বেচেডৰ গাড়ীখনৰ পৰা নতুন ওপৰত ৰঙা লাইট আছিল। সেইবোৰ চৰকাৰী এম্বেচেডৰ গাড়ীবোৰ দিয়ে, আজিকালি নিচিনা এই 20-25 লাখ টকীয়া সেইবোৰ নাছিল আৰু, ফৰচুনাৰ এইবোৰ নাই আৰু। এতিয়াতো মন্ত্ৰী চন্ত্ৰীবিলাকে দামী দামী বস্তু লয়, যেনেকৈ গিৰি গাই আনিলে নুপুহি পেলাই মন্ত্ৰীয়ে ঘৰে ঘৰে লৈ গ'ল। তেতিয়া সেই স্বভাৱবিলাক অন্তত নাছিল। এই যে সোণাৰাম বৰা যে নামিছে এগ্ৰিকালচাৰ মিনিষ্টাৰ, গাড়ীখন নতুন আৰু তেওঁৰ হাৱাই চেণ্ডেলযোৰ নতুন, তেওঁ হাৱাই চেণ্ডেল কিনি আহিছিল। আৰু মই তেখেতক সুধিলোঁ, এইবোৰ নতুনকৈ লোৱা নেকি? বোলে হয়, মন্ত্ৰী হোৱাৰ পিছতহে লৈছোঁ। সেই মন্ত্ৰিত্ব গ'ল চৰকাৰখনত, কিন্তু আকৌ তেওঁ খেতি পথাৰলৈকে গুচি গ'ল। তেওঁ আকৌ উভতি সেই নিজৰ আকৌ সেই যে আগতে কৃষক আছিলে, সেই কৃষকলৈ যায়, য'ত আমি এতিয়া অষ্ট্ৰেলিয়া ইত্যাদিবিলাকৰ দেশৰ প্ৰেচিডেণ্ট, প্ৰধানমন্ত্ৰী বা আন আন যিবোৰ মন্ত্ৰী আছে, সেইবিলাকৰ চৰিত্ৰ কিন্তু তেনেকুৱাই। তেওঁলোকে ৰাইজৰ পইচাই খাই নাথাকে, তেওঁলোকে মন্ত্ৰিত্ব কৰে, কিন্তু নিজৰ পইচা নিজে আৰ্ণ কৰে। আজি আমাৰ ভাৰতবৰ্ষত এই মন্ত্ৰীবিলাকে ৰাইজৰ পইচাই খাই থাকে, আৰু তাকো তাহাঁতি যিখন বজাৰ কৰে, তেখেতসকলে যিখন বজাৰ কৰে, সেইখন আমাতকৈ সস্তা। কেণ্টিনখনত 10 টকাত তুমি মাংস মুখত দেখাবলৈ পাবা। আটাইতকৈ ডাঙৰ কথা, পাৰ্লিয়ামেণ্টৰ যিখন কেণ্টিন আছে, মানে কিমান অৱনমিত এটা চিন্তা, সেইটো কথা ক'বলৈ গৈ মই কৈ আছোঁ যে পাৰ্লিয়ামেণ্টত যিখন কেণ্টিন আছে, তাত ছফ্ট ড্ৰিংক বিকা নহয়, কোকো-ক'লা ইত্যাদিবিলাক বিক্ৰী নহয়, কাৰণ সেইবোৰ স্বাস্থ্যৰ কাৰণে বেয়া। তেওঁলোকে তাত কিন্তু বেন, আৰু গোটেই দেশখনৰ চুকে কোণে সেইবোৰ বিকিবলৈ তেওঁলোকে অনুমতি পত্ৰ দিছে। কিমান সাংঘাতিক এটা মানে ভুৱা ব্যৱস্থাটো। এবাৰ পঢ়িছিলোঁ মই, বিমল চলিহা আৰু RCPI খগেন বৰবৰা। খগেন বৰবৰা ইলেকশ্যনৰ মিটিং আছিল নাজিৰাত, আৰু বিমলা প্ৰসাদ চলিহাও গাড়ীৰে গৈ আছিল সেইখন সভালৈকে, আৰু খগেন বৰবৰা খোজকাঢ়ি গৈ আছিল বৰাহীবাৰীৰ পৰা নাজিৰালৈ। বাটতে বিমলা প্ৰসাদ চলিহাই দেখিল। বিমলা প্ৰসাদ চলিহা হ'ল কংগ্ৰেছৰ, খগেন বৰবৰা হ'ল RCPI, ৰিভলিউচনাৰী কমিউনিষ্ট পাৰ্টি, বিপ্লৱী কমিউনিষ্ট পাৰ্টি মানুহ। তেওঁ লগত যদি দেখিলে, দামী গাড়ী ৰখালে, বোলে ককাইদেউ তুমি কোনফালে যায় আপুনি? বোলে মোৰ নাজিৰাত মিটিং আছে নহয়। বোলে মোৰতো আছে, বোলে মোৰ লগতে উঠক আপুনি। তেওঁ বিৰোধী পক্ষৰ এজন মানুহক, নেতাক
সেই দুজন বিৰোধী পক্ষৰ নেতা ঠিক হলে গালি পৰাই হয়। আমি টিভি বিলাকত দেখো এই ভদ্ৰতাৰ কোনো আচৰণেই নাই। কেনেকে সিজনক আক্ৰমণ কৰিব পাৰি, নিজে শুদ্ধ বুলি প্ৰমাণ কৰিব পাৰি। সেই সময়ত এই মূল্যবোধটোত আজিকালি একদম মানে আপুৰুগী। নাজিৰা পোৱাৰ পিছত যেতিয়া সভাত ভাষণ দিবলগীয়া হ'ল, তেতিয়া তেওঁলোকৰ সময় বেলেগ আছে। বিমৰাবাদ চলিহে ক'লে যে ককাইদেউ আপুনি মোৰ জ্যেষ্ঠ, আপুনি প্ৰথমতে দিয়ক, তাৰপিছতহে মই দিম। আমাৰ কংগ্ৰেছৰ মিটিঙৰ লেকচাৰ পিছত আহিব, আপুনি আৰু প্ৰথম দিয়ক। তেনেকে এৰি দিছিল মঞ্চ। আৰু আজিৰ দিনত সেইবিলাক আমি কেতিয়াও দেখিবলৈ কেনে। আচ্ছা কমলা, এতিয়া প্ৰায় ৭৫টা বছৰ অতিক্ৰম হ'ল আমাৰ ভাৰতীয় প্ৰেক্ষাপটত। সেইধৰণে আমাৰ অসমতো এটা ৰাজনৈতিক বাতাবৰণৰ আমূল পৰিৱৰ্তন হ'ল। ভাল হ'ল বেয়া হ'ল সেইটো বাৰু বেলেগ কথা। প্ৰযুক্তিগত যথেষ্ট উন্নয়নো হ'ল। এতিয়া বিশ্বৰ মানে সামাজিক, সাংস্কৃতিক বা অৰ্থনৈতিক যিটো পৰিৱৰ্তন হ'ল, সেইটো প্ৰযুক্তিগতভাৱে সমগ্ৰ বিশ্বতে যথেষ্ট উন্নত হ'ল। এতিয়া ৰাজনৈতিক পৰিৱেশটো, আমি যদি ৰাজনৈতিক পৰিৱেশটো চাওঁ, বিশ্বৰ ৰাজনীতিত সেই মূল্যবোধটো, তাৰ ওপৰত এটা মূল্যায়ন কৰকচোন, তাৰ ওপৰত এটা আলোকপাত কৰক। বিশ্ব ৰাজনীতিৰ কথা ক'বলৈ গ'লে এতিয়া বৰ্তমান জৰ্জৰ পথতকৈ ওলাইছে কোনটো ৰাজনীতি চলি আছে। ইজৰাইল, আমেৰিকাই একেলগে আক্ৰমণ কৰিছে ইৰাণ। কিছুদিনৰ আগতে আমেৰিকাই ভেনিজুৱেলাৰ ওপৰত আক্ৰমণ কৰি ৰাতি শুই থকাৰ অৱস্থাত প্ৰেচিডেণ্টক আৰু ঘৈণীয়েকক এৰেষ্ট কৰি লৈ অনা। আকৌ তেওঁ মাজতে ঘোষণা কৰিলে তাৰ প্ৰেচিডেণ্ট মই, আৰু তেওঁৰ চিলেক্ট মতেহে প্ৰেচিডেণ্ট হ'ব পাৰি। ইৰাকত ইমানেই গুলী বৰ্ষণ আৰম্ভ কৰি দিছে, দি আছে এতিয়ালৈকে দি আছে। কিন্তু এখন দেশত তেওঁ ট্ৰাম্পৰ মতে কৈছে তাত নাৰী মানে হেৰি নাই, সম অধিকাৰ নাই, এনেকুৱা কথাবিলাক কিছুমান মানুহক যাতে ডাইভাৰ্ট কৰিব পাৰে পৃথিৱীত, এই কথা কিছুমান মানে সঁচা নোহোৱা কিছুমান কথা ৰাইজৰ মাজলৈ লৈ যোৱা হৈছে। আচল হ'ল তেওঁলোকক সেই তালখিনি লাগে। প্ৰভুত্ববাদৰেই ৰাজনীতি, আমেৰিকাই হওক, ৰাছিয়াই হওক, চীনেই হওক, এতিয়া আৰৱ দেশসমূহেই হওক, তেওঁলোকে এটা প্ৰভুত্ববাদ চলাব খুজিছে সৰু সৰু দেশসমূহৰ ওপৰত। কোন ডাঙৰ সেই লৈ এটা যুদ্ধ আৰম্ভ হৈছে। তেওঁৰ নিয়ন্ত্ৰণত চলিব লাগে, ট্ৰাম্পৰ নিয়ন্ত্ৰণত চলিব লাগে। সেইকাৰণে য'তে তেওঁ সুবিধা কৰিছে তাতে কিছু বেলেগ কথা কৰি পেলাই সেই জেগাবিলাক দখল কৰাত তেওঁ এটা মানে চেষ্টা কৰি আছে। আপুনি কথা নাই বাৰ্তা নাই, তেওঁ টেক্স বঢ়াই দিলে আৰু যিটো অধিকাৰ পিছত তেওঁলোকৰ কৰোঁতে ক'লে যে সেইটো প্ৰেচিডেণ্টৰ অধিকাৰ নাই, যাৰ ইচ্ছা কৰিলে তেওঁ এনেকে ধৰণৰ টেক্স বঢ়াই দিব, এনেকুৱা ধৰণৰ ব্যৱস্থা তেওঁলোকৰ তাত প্ৰেচিডেণ্টৰ নাই। সেইটো কৰোঁতে ক'বলগীয়া কথা কৈছে। কমলা, আপোনাৰ পৰা আমি এই মূল্যবোধৰ অৱক্ষয়ৰ ছবিখন আমি ভালকৈ বুজিব পাৰিলোঁ। আপুনি অসমৰ ৰাজনৈতিক দৃশ্যপটৰ আলমত ভাৰতৰ ৰাজনৈতিক অৱক্ষয়ৰ ছবিখন সুন্দৰভাৱে বৰ্ণনা কৰিলে। সমান্তৰালভাৱে আপুনি বিশ্ব ৰাজনীতিৰ যি প্ৰভুত্ববাদ তাৰ ওপৰতো আলোকপাত কৰিলে। আমি এই আলোচনাত প্ৰতীয়মান হ'লোঁ যে প্ৰায় 6টামান দশক ধৰি ৰাজনৈতিক মূল্যবোধৰ যি অৱক্ষয় হ'ল, সি ক্ৰমান্বয়ে চূড়ান্ত ৰূপ ধাৰণ কৰিলে। অনাগত দিনত সি আৰু কি ৰূপ ল'ব সেয়া সময়ে ক'ব। তাৰ মাজত মই এটা আশাবাদ পুহি ৰাখিছোঁ। আমাৰ নবীন প্ৰজন্মই এতিয়াৰ যি ৰাজনৈতিক কদৰ্যময় পৰিৱেশ, সেই পৰিৱেশৰ এটা বিকল্প চিন্তা কৰিব আৰু এক আশাবাদৰ ছবি আঁকিবলৈ তেওঁলোক সক্ষম। এই আশাবাদেৰে আজি আমি আপোনাক পৰা এই আলোচনাত বিদায় লৈছোঁ। পৰৱৰ্তী খণ্ডত
আমি এক নতুন বিষয় লৈ আপোনাৰ সৈতে আলোচনা কৰিম। ধন্যবাদ, নমস্কাৰ। নমস্কাৰ। আপুনি ইমান কষ্ট কৰি মোৰ এই সাক্ষাৎকাৰটো দিবলৈ অহাৰ বাবে আপোনাক অশেষ ধন্যবাদ। যিখিনি নিজৰ চিন্তা, সেই নিজৰ চিন্তাৰে কেৱল কাকো আঘাত কৰা, কোনো দলক সমালোচনা কৰা, মই এইবোৰ কৰা নাই। যিটো দেখি আছো মোক সেইটোকে প্ৰমাণ কৰিছো। ধন্যবাদ।